আমাৰ যিবিলাক মেট্ৰিক পৰীক্ষা দিয়া ল'ৰা ছোৱালী থাকিব তেওঁলোকে যাতে ভাল কৰি কিতাপ কিনিব পাৰে, গাখীৰ এগিলাচ খাব পাৰে, তাৰ বাবে আমি যিমান মেট্ৰিকৰ কেণ্ডিডেট আছে সকলোকে অক্টোবৰৰ পৰা মাহত 300 টকাকৈ মেট্ৰিক পৰীক্ষা নোহোৱালৈকে একাউণ্টত আমি দি থাকিম। আমি এইবাৰ আনকি এনেকুৱা এটা আঁচনি লৈছোঁ যে অক্টোবৰ মাহৰ পৰা আমাৰ যিবিলাক মেট্ৰিক পৰীক্ষা দিয়া ল'ৰা ছোৱালী থাকিব তেওঁলোকে যাতে ভাল কৰি কিতাপ কিনিব পাৰে, গাখীৰ এগিলাচ খাব পাৰে, তাৰ বাবে আমি যিমান মেট্ৰিকৰ কেণ্ডিডেট আছে সকলোকে অক্টোবৰৰ পৰা মাহত 300 টকাকৈ মেট্ৰিক পৰীক্ষা নোহোৱালৈকে একাউণ্টত আমি দি থাকিম, যাতে আমাৰ ল'ৰা ছোৱালীয়ে সুন্দৰ কৰি পৰীক্ষা দিব পাৰে। আমি এইবাৰ আনকি এনেকুৱা এটা আঁচনি লৈছোঁ যে অক্টোবৰ মাহৰ পৰা আমাৰ যিবিলাক মেট্ৰিক পৰীক্ষা দিয়া ল'ৰা ছোৱালী থাকিব তেওঁলোকে যাতে ভাল কৰি কিতাপ কিনিব পাৰে, গাখীৰ এগিলাচ খাব পাৰে, তাৰ বাবে আমি যিমান মেট্ৰিকৰ কেণ্ডিডেট আছে সকলোকে অক্টোবৰৰ পৰা মাহত 300 টকাকৈ মেট্ৰিক পৰীক্ষা নোহোৱালৈকে একাউণ্টত আমি দি থাকিম, যাতে আমাৰ ল'ৰা ছোৱালীয়ে সুন্দৰ কৰি পৰীক্ষা দিব পাৰে।